প্ৰকৃতিৰ অনন্য ৰূপ গঢ় লৈ উঠা ইতিহাস সমৃদ্ধ এয়া বিশ্বনাথ ঘাট, য'ত কথা কয় সেউজীয়া প্ৰকৃতিয়ে, য'ত কথা কয় নদীয়ে, য'ত কথা কয় ঐতিহ্য বহন কৰি অহা পৌৰাণিক কীৰ্তিচিহ্নই। বৃহত্তৰ অঞ্চল সামৰি এক অনন্য মাত্ৰা প্ৰদান কৰি অহা এই বিশ্বনাথ ঘাটত বহু ঐতিহাসিক স্মৃতি কঢ়িয়াই আনিছে ইতিহাস সমৃদ্ধ সমলে। স্বৰ্গদেউসকলৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু আস্থা ভৰা পবিত্ৰ স্থান হিচাপে আছিল দ্বিতীয় কাশী হিচাপে জনাজাত এই বিশ্বনাথ। লাচিত বৰফুকনৰ সেনাপতিত্বত মোগলৰ কবলৰ পৰা কামৰূপ পুনৰুদ্ধাৰৰ আনন্দত এই বিশ্বনাথতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই 1667 চনত বিশ্বনাথলৈ আহি অসমৰ ৰজা আৰু সমূহ প্ৰজাৰ মংগলৰ বাবে অনুষ্ঠিত কৰিছিল এক বৃহৎ যজ্ঞ। এনে বহু তথ্য আৰু ইতিহাস সমৃদ্ধ বিশ্বনাথ ঘাটত আছে শেষ নোহোৱা কিছু অধ্যায়, আছে শেষ নোহোৱা কিছু ইতিহাস, যি আজিও প্ৰয়োজন আছে অধ্যয়ন কৰাৰ। কিন্তু বৰ্তমানেও সজীৱ হৈ আছে সেই সোণালী ইতিহাসৰ মূল্যৱান সম্পদ, যি সময়ে সময়ে কয় আমি পবিত্ৰ স্থানৰ ঐতিহাসিক বিশ্বনাথ ঘাটৰ নিবাসী। আমি ইতিহাস বহন কৰা এক বৃহৎ শক্তিপীঠৰ নিবাসী। সময়ৰ সোঁতৰ লগে লগে এই পবিত্ৰ স্থানত আধ্যাত্মিকতাৰ দিশত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি অদম্য একাগ্ৰতা ভক্তিভাৱেৰে আগবাঢ়ি আহিল বিশ্বনাথ ঘাটৰ বহুকেইজন ব্যক্তি। আৰু আৰম্ভ হ'ল ৰাস উৎসৱৰ। এই ৰাস উৎসৱে অতিক্ৰম কৰিব 50 বছৰ। এই সাৰ্বজনীন ৰাখি দিলে বহু সোণালী সময়। সমন্বয় সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি এই ৰাসত উজলি উঠিল প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকসকলৰ মিলনভূমি। এই বৃহত্তৰ অনুষ্ঠানটিৰ সৈতে আহক আপুনিও অংশীদাৰ হওক, সাক্ষী হওক আপুনিও সোণালী জয়ন্তী বৰ্ষৰ এই 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ। 4, 5, 6 আৰু 7 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব লগা এই সোণালী জয়ন্তী বৰ্ষ উদযাপন ৰাস উৎসৱ ভাগত আপোনালোকৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ। হবালু কৃষ্ণতে মতি, কৃষ্ণতে ভকতি, কৃষ্ণতে ভকতি, কৃষ্ণ 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 চৰণ চুমি, কৃষ্ণ